নমস্কাৰ মই আপোনালোকক আজি এখন খুব আচৰিত এফআইআৰ দেখুৱাম আচৰিত চাঞ্চল্যকৰ এখন এফআইআৰ এই এফআইআৰখন CID-য়ে অসম পুলিচৰ CID-য়ে আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত শ্যামকানু মহন্তৰ ওপৰত এই এফআইআৰখন দাখিল কৰিছে নতুনকৈ 20 তাৰিখৰ দিনা অন্য এখন এফআইআৰ ৰাইজে দিয়া এফআইআৰখন CID-য়ে ৰেজিষ্টাৰ কৰিছিলে কিন্তু এতিয়া CID-য়ে নতুনকৈ এখন এফআইআৰ দিছে এই এফআইআৰখনৰ কপিটো মোৰ লগত আছে এই এফআইআৰখনত 27 তাৰিখৰ দিনা 27/9/2025 দিনা 8:34 এই এফআইআৰখন আপোনাৰ কৰা হৈছে ৰেজিষ্টাৰ কৰা এফআইআৰখন দিয়া হৈছে এই এফআইআৰখনত কি আছে জানেনে এখন বেলেগ ধৰণৰ এফআইআৰ মই ইটো গোচৰৰ বিষয়ে আচলতে অৰিজিনেল যিটো জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো সেইটোৰ বিষয়ে মই ইয়াৰ পাছত এটা ভিডিঅ'ত ক'ম এইটো ভিডিঅ'ত মই ক'ব খুজিছো যে এই এফআইআৰখন দিছে আসিফ আহমেদ সিনিয়ৰ SP CID তেখেতে দিছে আৰু এই এফআইআৰখনত আপোনাৰ সেকশন যিকেইটা আছে সেই সেকশন কেইটা আপুনি যদি চাই তেতিয়াহ'লে সেই সেকশন কেইটা আছে এই সেকশন কেইটা আকৌ আগৰ জুবিন গাৰ্গৰ ওপৰত দিয়া যিখন এফআইআৰ আছিলে তাতকে ডাঙৰহে সেকশন এইবিলাক নতুনকে দিয়া যিখন এইখন আকৌ এইটো জুবিন গাৰ্গৰ মৃত্যুৰ ওপৰত নহয় তো আপোনাৰ এই এফআইআৰখন দিছে শ্যামকানু মহন্তৰ অৰ্থনৈতিক কেলেংকাৰীৰ ওপৰতহে ইয়াত সেকশন বিলাক কি আছে জানেনে BNS বুলি কয় আজিকালি ভাৰতীয় ন্যায় সংহিতা বুলি যিখন কয় আগৰ আমাৰ যিখন আছিলে সেইখন ঠাইত এতিয়া আপোনাৰ BNS আহিলে BNS-ৰ 316 সাবসেকশন 316 সাবসেকশন 5 336 সাবসেকশন 3 337 সেকশন দিছে 338 সেকশন দিছে 339 সেকশন দিছে 340 সাবসেকশন 2 দিছে 341 সাবসেকশন 1 দিছে আৰু 342 সাবসেকশন 1 দিছে তো ইন্টাৰেষ্টিংলি ইয়াৰ এই যিবিলাক দিছে এইবিলাক হ'ল ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট এইটো তাকো লাইফ জেল হয় তেনেকুৱা লাইফ জেল আগৰ আপোনাৰ কি কয় আপোনাৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোত অকল এটা সেকশনে আছে ইয়াত কিন্তু এনেকুৱা লাইফ জেল দিয়া কেইবাটাও সেকশন মই ইয়াত দেখিবলৈ পালো এটা ফৰ্জাৰী 7 ইয়াৰ্ছ জেল হ'ব পাৰে হেৰিয়াৰ শ্যামকানু মহন্তৰ ফৰ্জাৰী অফ ৰেকৰ্ডছ গভৰ্ণমেণ্ট ডকুমেণ্টছ এইটো 7 বছৰ হ'ব পাৰে ফৰ্জাৰী অফ সিকিউৰিটি এইটো লাইফ ইম্প্ৰিজনমেণ্ট হ'ব পাৰে গোটেই জীৱন যাৱজ্জীৱন হ'ব পাৰে জেল হ'ব পাৰে পজিশন অফ ফৰ্জ ডকুমেণ্টছ এইটো 7 বছৰ জেল হ'ব পাৰে ইউজ অফ ফলছ ডকুমেণ্টছ লাইফ জেল হ'ব পাৰে পজিশন অফ কাউণ্টাৰফিট চিল এইটো লাইফ জেল হ'ব পাৰে আৰু ফ্ৰডুলেণ্ট ডিষ্ট্ৰাকশ্যন অফ উইল অথৰিটি এইবিলাকতো লাইফ জেল হ'ব পাৰে ইণ্টাৰেষ্টিংলি যে যি সময়ত আমাৰ হাৰ্থক জুবিন গাৰ্গ অসমীয়া জাতিৰ আটাইতকৈ ইম্পৰ্টেণ্ট এজন গায়ক তেওঁৰ মৃত্যুৰ কাৰণে যিকেইটা সেকশন দিছে মাত্ৰ 3টা সেকশন ইয়াত কিন্তু দিছে কেইটা সেকশন 8টা সেকশন ইয়াৰ 8টাৰ ভিতৰত এটা দুটা আপোনাৰ 3টা 4টা 5টা সেকশনে আকৌ লাইফ জেল তাত আকৌ মাত্ৰ এটাহে লাইফ জেল এইটো ইণ্টাৰেষ্টিং ঘটনা এই যিখন নতুন এফআইআৰখন দিছে এই এফআইআৰখনত কি পাইছে জানেনে কি কাৰণে দিলে জানেনে যে সেইদিনা যেতিয়া আপোনাৰ মহন্তৰ ঘৰলৈ গৈছিলে আপোনাৰ শ্যামকানু মহন্তৰ ঘৰলৈ পুলিচ যাওঁতে কি পালে জানেনে এক নম্বৰটো কি হ'ল যে তেওঁলোকে পালে যে কমিশন অফ চিৰিয়াছ ফাইনেন্সিয়েল ইৰেগুলাৰিটিজ সাংঘাতিক ধৰণৰ অৰ্থনৈতিক কেলেংকাৰী কৰাৰ কিছুমান ডকুমেণ্ট পালে ফৰ্জাৰী মানে 2 নম্বৰী কাগজ বনোৱাৰ বস্তু পালে use of fraudulent means for unlawful financial gain একদম বেআইনী কিছুমান ফাইনেন্সিয়েল লাভ উঠাবৰ কাৰণে কৰা একদম 2 নম্বৰী প্ৰবঞ্চনা কিছুমান পালে 2 নম্বৰ কি পালে জানেনে তেওঁৰ ঘৰত এটা অনুষ্ঠানৰ নামত যিটো অনুষ্ঠানৰ নামত আপোনালোকে জানে যে ট্ৰেন MMS বুলি কয় তেওঁৰ যিটো কোম্পানী তেওঁৰ যিটো আপোনাৰ ট্ৰাষ্ট সেই ট্ৰাষ্টটোৰ নামতে 2টা পান কাৰ্ড পাইছে এটা অনুষ্ঠানৰ নামত কেতিয়া 2টা পান কাৰ্ড থাকিব নোৱাৰে এইটো ফ্ৰডুলেণ্ট হয় এইটো টকা পইচা কেলেংকাৰী কৰিবৰ কাৰণে এইটো কৰে বুলি কয় গতিকে এইটো প্ৰমাণিত এইটো পালে তাৰ পাছত কি কৰিলে 38টা ষ্টাম্প আৰু সিল পাইছে ষ্টাম্প সিল এই সিল পেজে এই 28টা 38টা নহয় 28টা পাইছে 28টাৰ ভিতৰত এটা আকৌ ইণ্টাৰেষ্টিংলি আমাৰ PWDৰ চিফ ইঞ্জিনিয়াৰৰ অফিচৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ PWD
চিফ ইঞ্জিনিয়াৰ অফিচৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ এজনৰ নামতো এটা চিল তাত পোৱা গৈছে তাৰমানে তেওঁ হেৰিয়ে নিজাববীয়াকৈ কিছুমান চিল বনাই 2 নম্বৰী কাম কৰিছিলে সেইটো প্ৰমাণিত হৈছে তাৰপিছত 4 নম্বৰটো কি পালে জানেনে অৰ্গেনাইজ ফাইনেন্সিয়েল ক্ৰাইম অৰ্গেনাইজ ফাইনেন্সিয়েল ক্ৰাইম কৰিবৰ কাৰণে কি কৰিছিলে যিটোত প্ৰিভেনশ্যন অফ মানি লেণ্ডাৰিং এক্ট 2002 য'ৰ পৰা আমি জানো যে সাধাৰণতে কি হয় ইডিয়ে যিবিলাক কেছ লয় ইডিয়ে কেছ ল'ব পৰাৰ যোগ্যতা থকা এনেকুৱা বহুত কেলেংকাৰী অৰ্থনৈতিক কেলেংকাৰী ডকুমেণ্ট পোৱা গৈছে বুলি কৈছে আৰু এটা ইণ্টাৰেষ্টিং বস্তু যে যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ থাকিছিলে যে নাই তেওঁ একো সহায় কৰা নাই দেখা গৈছে যে আপোনাৰ শ্যাম কানু মহন্তই PMGSY ৰোডত কাম কৰাৰ PMGSY ৰাস্তাৰ নিৰ্মাণ কৰাৰ ঠিকা লোৱাৰ কিছুমান ডকুমেণ্ট পোৱা গৈছে অসমৰো আৰু অৰুণাচল প্ৰদেশৰো এইবিলাক ডকুমেণ্ট পোৱা গৈছে আৰু এই গোটেই ডকুমেণ্টবিলাকৰ পৰা এটা বস্তু প্ৰমাণিত হৈছে যে অৰ্থনৈতিক এটা ডাঙৰ কেলেংকাৰী শ্যাম কানু মহন্তই কৰিছিলে বিজেপি চৰকাৰৰ দিনত আপোনালোকে নিশ্চয় জানে যে সৰ্বানন্দ সোণোৱালৰ দিনত তেওঁ উত্থান আৰম্ভ হৈছিলে অৰ্থনৈতিকভাৱে তাৰপিছত সেই উত্থানটো হিমন্ত বিশ্ব শৰ্মাৰ দিনত একদম আকাশ চুইছিলেগে আৰু সেই গোটেই ডকুমেণ্টবিলাক ইয়াত আছে এতিয়া SP CIDয়ে কৈছে আসিফ আহমেদে কৈছে যে এই বিষয়টো ডাঙৰ তদন্ত হ'ব লাগে তাৰ কাৰণে তেওঁ আপোনাৰ ইতিমধ্যে তেওঁ FIR জাৰি কৰিছে এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে শ্যাম কানু মহন্তৰ ওপৰত ইডি লগাব নাই এই ফাইনেন্সিয়েল কেলেংকাৰীৰ ওপৰত ডাঙৰ আপোনাৰ এনকুৱাৰী হ'ব নাই কাৰণ এই যিমানবিলাক ছেকশ্যন দিছে একদম সাংঘাতিক মাৰাত্মক ছেকশ্যন কিছুমান BNSৰ ভাৰতীয় ন্যায় সংহিতাৰ দিয়া হৈছে আৰু এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে একচুৱেলি শ্যাম কানু মহন্তক প্ৰকৃত অৰ্থত শাস্তি দিব খোজে নে নোখোজে এইটো ইডিক এই কেছ দিব নে নিদিয়ে আৰু CBI আপোনাৰ আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো দিব নে নিদিয়ে এই গোটেই কথাকেইটাৰ ওপৰতেই অসমৰ মুখ্যমন্ত্ৰীৰ লগত বিজেপি চৰকাৰৰ লগত আচলতে শ্যাম কানু মহন্তৰ সম্পৰ্ক আছে নে নাই প্ৰমাণিত হ'ব গতিকে মই আজি আপোনালোকৰ সন্মুখলৈ এই চাঞ্চল্যকৰ যিখন FIR CIDৰ SP আসিফ আহমেদে দিয়া শ্যাম কানু মহন্তৰ ওপৰত দিয়া এইখন চাঞ্চল্যকৰ FIR এখন আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিছোঁ